ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পৰা এতিয়াৰ পৰা কোনেও লব নোৱাৰিব মাছুল আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব অৰ্থাৎ তামোল পানৰ বেপাৰী বা গাখীৰৰ বেপাৰী এনে ধৰণৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পৰা কোনো কাৰণতে লব নোৱাৰিব কৰ তামোল পানৰ বেপাৰী বা শাক-পাচলিৰ বেপাৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ তামোল পানৰ বিক্ৰেতা শাক-পাচলি বিক্ৰেতাৰ পৰা এতিয়াৰ পৰা লব নোৱাৰিব কোনো মাছুল এটকাও লব নোৱাৰিব এই সকল ব্যৱসায়ীৰ পৰা ৰাজ্যৰ কোনো বজাৰতে পান তামোল বা পাচলি ব্যৱসায়ীৰ পৰা এটকাও মাছুল লব নোৱাৰিব ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ বৃহৎ সিদ্ধান্ত কোনো মহলদাৰে আজিৰে পৰা শাক-পাচলিৰ পৰা লব নোৱাৰিব এটকাও লব নোৱাৰিব যদিহে আপোনাৰ পৰা ধন বিচাৰে তেন্তে আপুনি তৎক্ষণাৎ কৰিব পাৰিব অভিযোগ আপুনি এটা অভিযোগ কৰাৰ পিছতে আৰম্ভ হ'ব একচন পান তামোল ব্যৱসায়ীৰ পৰাও কোনো কাৰণতে লব নোৱাৰিব এটকাও বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব ক্ষুদ্ৰ ব্যৱসায়ীসকলে পঞ্চায়তৰ হাট বজাৰসমূহত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব এতিয়াৰ পৰা বজাৰ চাফ চিকুণকৈ ৰাখিব লাগিব মহলদাৰসকলৰ বাবেহে আহি পৰিছে নতুন নিয়ম বজাৰ এতিয়াৰ পৰা চাফ চিকুণ কৰিব লাগিব আৰু আন আন দোকানী ব্যৱসায়ীৰ পৰাও লব নোৱাৰিব এতিয়াৰ পৰা অতিৰিক্ত কৰ মহলদাৰসকলে এয়া তামোল পানৰ বেপাৰী বা শাক-পাচলি ব্যৱসায়ীসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে বিহুৰ প্ৰাকক্ষণতে অতি ভাল খবৰ আহি পৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ীসকলে এতিয়াৰ পৰা আৰু ব্যৱসায়ৰ নামত এটকাও দিব নালাগে কোনো মহলদাৰে আপোনাৰ পৰা এটকাও লব নোৱাৰে ধৰক আপুনি তামোল পানৰ দোকান দিছে বা আপুনি পাচলিৰ দোকান দিছে বা যিকোনো দোকান দিছে গাখীৰৰ দোকান দিছে এনে ধৰণৰ ক্ষুদ্ৰ যদি আপুনি ব্যৱসায় আৰম্ভ কৰিছে বা ক্ষুদ্ৰ ব্যৱসায়ৰ দোকান দিছে আপুনি তেন্তে আপোনাৰ পৰা কোনো মহলদাৰে এটকাও লব নোৱাৰে যদিহে আপোনাৰ পৰা ধন বিচাৰিছে মহলদাৰে তেন্তে আপুনি তৎক্ষণাৎ অভিযোগ কৰিব পাৰিব আপুনি অভিযোগ কৰাৰ পিছতে বিপদত পৰিব সেই মহলদাৰ আৰু এতিয়াৰ পৰা মহলদাৰসকলৰ বাবেহে নতুন নিয়ম আহিছে মহলদাৰসকলে বজাৰ চাফ চিকুণকৈ ৰাখিব লাগিব প্ৰতিখন বজাৰে চাফ চিকুণকৈ ৰাখিব লাগিব আৰু ৰাজ্যৰ কোনো এখন বজাৰৰ পৰা লব নোৱাৰিব ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা ধন লব নোৱাৰিব পঞ্চায়তৰ হাট বজাৰসমূহত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব এতিয়াৰ পৰা এটকাও আনকি বজাৰ চাফ চিকুণকৈহে ৰাখিব লাগিব মহলদাৰসকলে কোনেও আপোনাৰ পৰা এতিয়াৰ পৰা ধন সংগ্ৰহ কৰিব নোৱাৰে আপোনাৰ যদি পদপথতো আপুনি দোকান দিছে আপুনি শাক-পাচলিৰ দোকান দিছে বা তামোল পানৰ দোকান দিছে বা আপুনি চাহৰ দোকান দিছে যিকোনো ধৰণৰ আপুনি ধৰক দোকান দিছে দোকান দিয়াৰ বাবদ আপুনি আৰু কাকো এটকাও দিব নালাগে যদিহে আপোনাৰ পৰা কোনো ব্যক্তিয়ে ধন বিচাৰে তেন্তে আপুনি তৎক্ষণাৎ অভিযোগ কৰিব পাৰিব যিগৰাকী ব্যক্তিয়ে আপোনাৰ পৰা ধন বিচাৰিছে তেন্তে পৰিব সেই ব্যক্তিগৰাকী বিপদত এটকাও আপুনি দিব নালাগে এতিয়াৰ পৰা ব্যৱসায়ৰ নামত বা আপুনি যদি ব্যৱসায় কৰি আছে তেন্তে আপুনি ব্যৱসায় কৰি থকাৰ ফলত এটকাও কোনো ব্যক্তিকে দিব নালাগে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহৎ ঘোষণা কৰিছে বিহুৰ সময়তে এয়া ভাল খবৰ আহি পৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে মন্তব্য আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আগবঢ়াইছো এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ ভেজিটেবল এগ্ৰিকালচাৰেল ডায়েৰী প্ৰডাক্টছ লৈ আহে তামোল পাণ দৈ টেকেলি এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্ব দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকি দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছো এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব
পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ ভেজিটেবল এগ্ৰিকালচাৰেল ডায়েৰী প্ৰডাক্টছ লৈ আহে তামোল পাণ দৈ টেকেলি এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্ব দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকি দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছো এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ ভেজিটেবল এগ্ৰিকালচাৰেল ডায়েৰী প্ৰডাক্টছ লৈ আহে তামোল পাণ দৈ টেকেলি এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্ব দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকি দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছো এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ ভেজিটেবল এগ্ৰিকালচাৰেল ডায়েৰী প্ৰডাক্টছ লৈ আহে তামোল পাণ দৈ টেকেলি এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্ব দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকি দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছো এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ ভেজিটেবল এগ্ৰিকালচাৰেল ডায়েৰী প্ৰডাক্টছ লৈ আহে তামোল পাণ দৈ টেকেলি এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্ব দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকি দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি
প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছোঁ। এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব, কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ ভেজিটেবল এগ্ৰিকালচাৰেল ডায়েৰী প্ৰডাক্টছ লৈ আহে তামোল পাণ দৈ টেকেলি এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব। ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্বও দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকী দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছোঁ। এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা